নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে ৩ জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আয়ুষ্মান কাৰ্ডক লৈ ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে আয়ুষ্মান কাৰ্ডৰ সন্দৰ্ভত কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আগন্তুক ৩ মাহলৈকেহে সকাহ পাব সকলো ৰোগীয়ে আয়ুষ্মানৰ জৰিয়তে। আগন্তুক ৩০ ছেপ্টেম্বৰলৈকে ল'ব পাৰিব বিনামূলীয়া ডায়েলাইচিছৰ সুবিধা। কিন্তু আহি থকা ১ অক্টোবৰৰ পৰা প্ৰাইভেট হস্পিটেলত ডায়েলাইচিছ কৰিলে দিব লাগিব পৰ্যাপ্ত পৰিমাণৰ ধন। মাত্ৰ ৩ মাহলৈকেহে সকাহ দিব চৰকাৰে ৰাজ্যৰ ৰোগীসকলক। এফালে চৰকাৰৰ সকাহ আৰু আনফালে ৰোগীৰ মাজত লাগিছে হাহাকাৰ। ইয়াৰ পূৰ্বতে যিহেতু আয়ুষ্মানৰ জৰিয়তে বিনামূলীয়া ডায়েলাইচিছৰ সুবিধা লাভ কৰিছিল সকলো ৰোগীয়ে, কিন্তু আহি থকা অক্টোবৰ মাহৰ পৰা ডায়েলাইচিছ কৰিলে দিব লাগিব সকলো ৰোগীয়ে পৰ্যাপ্ত পৰিমাণৰ ধন। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এটোপাল পানীৰ বাবে এতিয়া পাকিস্তানত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। আৰু তাৰ মাজতেই ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে পানীৰ বাবে যিমানেই যন্ত্ৰণাত নাথাকক কিয় এটোপাল পানীও দিয়া নহ'ব পাকিস্তানক। এয়া মন্তব্য ভাৰত চৰকাৰৰ। পুনৰ জনাইছোঁ, সিন্ধু জলশক্তিক লৈ আকৌ দুই দেশৰ মাজত সৃষ্টি হৈছে বিবাদ। যোৱা ২০২৫ বৰ্ষৰ ২৩ এপ্ৰিল তাৰিখেই সিন্ধু জল চুক্তি বাতিল কৰিছিল যিহেতু ভাৰতে, আৰু তাৰ পিছৰে পৰাই পানীৰ বাবে এতিয়া ভিন্ন সমস্যাৰ সন্মুখীন হৈছে পাকিস্তান, যাৰ বাবে পাকিস্তানে সিন্ধু জলবান্ধ মুকলি কৰিবলৈ বাৰম্বাৰ আহ্বান জনাইছে ভাৰতক। জানিব পৰা মতে এতিয়ালৈকে প্ৰায় ৪বাৰ পৰ্যন্ত পত্ৰ প্ৰেৰণ কৰিছে ভাৰতলৈ, কিন্তু বৰ্তমানেও এই ক্ষেত্ৰত ভাৰতো আছে নিজৰ স্থিতিতেই অটল। এটা জৰুৰী খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক, আৰু ভাৰতৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে পানীৰ অবিহনে যিমানেই যন্ত্ৰণাত নাথাকক কিয় এটোপাল পানীও পাকিস্তানক দিয়া নহ'ব। এয়া মন্তব্য ভাৰত চৰকাৰৰ। অৱশ্যে সিন্ধু জলচুক্তিক লৈ ভাৰতে সেই সময়ত বান্ধি দিছিল কেইবাটাও চৰ্ত। তাৰে ভিতৰত প্ৰথমটোৱেই আছিল সীমান্ত অতিক্ৰম কৰা সন্ত্ৰাসবাদীক সমৰ্থন কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব শত্ৰু দেশ পাকিস্তানে, যিটো চৰ্ত পাকিস্তানে সন্মতি নজনোৱাৰ অভিযোগ তুলিছে ইতিমধ্যে যিহেতু ভাৰতে। জানিব পৰা মতে শেহতীয়াকৈ পুনৰবাৰ পাকিস্তানৰ সিন্ধু জল আয়ুক্ত তথা ছৈয়দ মহম্মদ মেয়ৰ আলীয়ে পত্ৰ প্ৰেৰণ কৰিছিল ভাৰতলৈ। কেৱল ইমানেই নহয়, চিনাব নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ভাবুকি কঢ়িয়াই আনিছে এতিয়া সমগ্ৰ পাকিস্তানলৈ, কিন্তু ভাৰত চৰকাৰ এই ক্ষেত্ৰত একেবাৰে বদ্ধপৰিকৰ হৈ আছে বুলি জানিব পৰা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰেচন কাৰ্ডক লৈ ইতিমধ্যে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী তথা কৌশিক ৰায়ে। কৌশিক ৰায়ে ৰেচন কাৰ্ডক উদ্দেশ্যি কি কৈছে সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰেচন কাৰ্ডক লৈ ইতিমধ্যে আহি গ'ল বিগ আপডেট। ৰেচন কাৰ্ড থাকিলেই আপুনি অতি সহজতে লাভ কৰিব কেইবাটাও নতুন সুবিধা। তাৰ বাবে নতুনকৈ আপুনি আবেদন কৰিব লাগিব ৰেচন কাৰ্ড পাবলৈ। যিহেতু আহি থকা ১ আগষ্টৰ পৰা ৰেচনৰ হিতাধিকাৰীয়ে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচনৰ সামগ্ৰীক লৈ হিতাধিকাৰীয়ে আৰু চিন্তা কৰিব নালাগে, কাৰণ আগৰ দৰেই প্ৰতিগৰাকী ৰেচনৰ হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা। যিহেতু চলিত মাহতেই অনুষ্ঠিত হ'ব অসমৰ নতুন বাজেট অধিৱেশন, আৰু সেই বাজেটৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বন্ধ হোৱা সকলো সামগ্ৰী প্ৰদান কৰা হ'ব প্ৰতিগৰাকী হিতাধিকাৰীক। শীঘ্ৰেই মূল্যবৃদ্ধিও ৰোধ কৰা হ'ব। এয়া মন্তব্য মন্ত্ৰী তথা কৌশিক ৰায়ৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে ইতিহাসত পৰিণত হৈছে মাদ্ৰাছা বোৰ্ড, আৰু সংখ্যালঘুৰ শিক্ষা ব্যৱস্থাত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কৰা হৈছে ব্যাপক সালসলনি। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হৈছে ইতিমধ্যে মুছলমানসকলৰ মাদ্ৰাছা বোৰ্ড। আজিৰে পৰাই বিলুপ্ত হৈছে মাদ্ৰাছা বোৰ্ডৰ সকলো ক্ষমতা। সংখ্যালঘু জনতাৰ শিক্ষা ব্যৱস্থাত ইতিমধ্যে কৰা হৈছে ব্যাপকভাৱে সালসলনি। ৰাজ্যিক সংখ্যালঘু শিক্ষা প্ৰাধিকৰণৰ হাতত মাদ্ৰাছা বোৰ্ডৰ ক্ষমতা বিলুপ্ত হৈছে।
সংখ্যালঘু শিক্ষা প্ৰাধিকৰণৰ মতে চলিব লাগিব মাদ্ৰাছা আৰু মাদ্ৰাছাৰ পৰিৱৰ্তে সংখ্যালঘু শিক্ষাৰ্থীক উন্নত শিক্ষাও প্ৰদান কৰিব লাগিব। আজিৰে পৰাই উত্তৰাখণ্ডত বিলুপ্ত কৰা হৈছে যিহেতু মাদ্ৰাছা বোৰ্ড। কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰা সকলো মাদ্ৰাছা বোৰ্ড এতিয়া বিলুপ্ত কৰা হৈছে। মাদ্ৰাছাত এতিয়াৰে পৰা পঢ়াব লাগিব বিজ্ঞান, গণিত আৰু কম্পিউটাৰ শিক্ষাও। সকলো সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠানে মানি চলিব লাগিব এই নিৰ্দেশনা। নতুন নিয়ম নমুনা সংখ্যালঘু শিক্ষানুষ্ঠানৰ বিৰুদ্ধে লোৱা হ'ব এতিয়াৰে পৰা বিহিত ব্যৱস্থা। বিগত বৰ্ষতে এই নতুন আইন প্ৰণয়ন কৰিছিল যিহেতু উত্তৰাখণ্ডৰ চৰকাৰে, আৰু তাৰ পাছতেই সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হৈছে ইতিমধ্যে মুছলমানৰ মাদ্ৰাছা বোৰ্ড। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো হয়তো আকৌ হ'ব পাৰে ভয়ংকৰ যুদ্ধ। কাৰণ ৰাছিয়াত ইতিমধ্যে ইউক্ৰেইন সেনাই কৰিছে শক্তি প্ৰদৰ্শন, আৰু তাৰ মাজতেই চীনত বাহৰ পাতিছে এতিয়া ৰাছিয়াৰ সেনাই। আৰু এই সন্দৰ্ভত A to Z তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, হয়তো আকৌ হ'ব পাৰে ভয়ংকৰ যুদ্ধ। ৰাছিয়াত ইতিমধ্যে ইউক্ৰেইন সেনাই কৰিছে শক্তি প্ৰদৰ্শন, আৰু জেলেনস্কিৰ ৰণনীতিৰ সন্মুখত অসহায় হৈ পৰিছে পুটিনৰ নতুন পৰিকল্পনা। ইতিমধ্যে যিহেতু জিনপিঙৰ লগ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই কৰিছে ভয়ংকৰ ষড়যন্ত্ৰ, আৰু ইউক্ৰেইনৰ ৰকেট নিক্ষেপত বিধ্বস্ত ৰাছিয়াৰ সেনাই বাহৰ পাতিছে এতিয়া ৰঙা চীনত। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, আৰু ৰাছিয়াৰ ঘাতক সেনাই গোপনে চলাইছে ইতিমধ্যে যিহেতু প্ৰশিক্ষণ। ইউক্ৰেইনক ধ্বংস কৰিবলৈ ৰাছিয়াই চলাইছে পৰমাণু বোমাৰ প্ৰস্তুতিও। বেইজিং আৰু নানজিঙৰ সামৰিক কেন্দ্ৰত ইতিমধ্যে যিহেতু যুদ্ধসদৃশ পৰিৱেশে বিৰাজ কৰিছে, আৰু ইউৰোপীয় দেশসমূহৰ মতে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত চীন হৈ পৰিছে ৰাছিয়াৰ প্ৰত্যক্ষ সমৰ্থক। অৱশ্যে চীন আৰু ৰাছিয়াই বৰ্তমানো স্বীকাৰ কৰা নাই এই সামৰিক প্ৰশিক্ষণৰ বিষয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰতিগৰাকী হোৱাটছআপ ব্যৱহাৰকাৰীলৈ লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ মেটাই সলনি কৰিছে হোৱাটছআপত কিছু নীতি নিয়ম, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এতিয়াৰে পৰা হোৱাটছআপত আপোনালোকে দেখা নাপাব আপোনাৰ নিজৰ মোবাইল নম্বৰ। কেৱল ফোন নম্বৰ নথকা ইউজাৰ নেম ব্যৱহাৰ কৰি মেছেজিং ছিষ্টেম আৰম্ভ কৰিব হেনো মেটাই। মেটাৰ এই ঘোষণাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে জাৰি কৰিছে জাননী। ভুৱা পৰিচয় ব্যৱহাৰ কৰি জালিয়াতি বা অন্যান্য অপৰাধ সংঘটিত কৰাৰ আশংকাও ইতিমধ্যে প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মেটালৈ হোৱাটছআপত ইউজাৰ নেম ব্যৱস্থা প্ৰৱৰ্তনৰ সন্দৰ্ভত প্ৰেৰণ কৰিছে জাননী, আৰু সেই জাননীত কেন্দ্ৰই মেটাক 3 দিনৰ ভিতৰত ব্যৱহাৰকাৰীৰ নাম সন্দৰ্ভত বিতং ব্যাখ্যা দিবলৈকো নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আলোচনাৰ সময় শেষ নোহোৱা পৰ্যন্ত ভাৰতত ব্যৱহাৰকাৰীৰ নাম ব্যৱস্থা প্ৰৱৰ্তন কৰিব নোৱাৰিব মেটাই। আৰু তথ্য অনুসৰি বৰ্তমান সময়ত কেন্দ্ৰই প্ৰস্তাৱিত ব্যৱহাৰকাৰীৰ নাম সন্দৰ্ভত আইনী কাঠামো আৰু আইনখনৰ বিভিন্ন ধাৰা পুনৰীক্ষণ কৰিছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰকৃতিয়ে পুৰি পেলাবলৈ আৰম্ভ কৰিছে সমগ্ৰ ইউৰোপক। জানিব পৰা মতে গলি গৈছে ৰাজপথত থকা সকলো সামগ্ৰীৰ লগতে বাহনৰ চকাও, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, প্ৰকৃতিয়ে ইতিমধ্যে পুৰি পেলাবলৈ ধৰিছে ইউৰোপক। গৰমৰ বাবে শেষ হৈ যাবলৈ আৰম্ভ হৈছে বিশ্বৰ বহু ধনী দেশ। যিহেতু আনক উপদেশ দিয়া ইউৰোপবাসী আজি গৰমত সাৱটিয়ে মৃত্যু হৈছে। পৃথিৱীৰ আটাইতকৈ দ্ৰুতগতিত উষ্ণতা বৃদ্ধি পাইছে বৰ্তমান সময়ত ইউৰোপত। গৰম সহ্য কৰিব নোৱাৰি ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে প্ৰায় 1300তকৈও অধিক লোকে। কেৱল ইমানেই নহয়, প্ৰচণ্ড গৰমৰ বাবে গলি গৈছে ইতিমধ্যে ট্ৰেফিক লাইট পৰ্যন্ত, আৰু প্ৰখৰ ৰ'দৰ বাবে চলন্ত অৱস্থাতে গলি গৈছে গাড়ীৰ চকাও। আৰু ৰাইজৰ বাবে বৰ্তমান সময়ত চৰকাৰে বিনামূলীয়া কৰি দিছে সকলোবোৰ ছুইমিং পুল। কেৱল ইমানেই নহয়, ৰাজপথত গাড়ীৰে পানী ছটিয়াই সকাহ দিয়াৰো চেষ্টা ইতিমধ্যে যিহেতু ইউৰোপত অব্যাহত আছে। ফ্ৰান্স, জাৰ্মানী, ইটালীৰ লগতে স্পেইন, UK, অষ্ট্ৰিয়া, হাংগেৰীৰ লগতে ছুইজাৰলেণ্ড, পোলেণ্ড আৰু নেদাৰলেণ্ডছত 45 ডিগ্ৰীলৈ বৃদ্ধি পাইছে তাপমাত্ৰা। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে গৰমে। ভাৰততকৈ যথেষ্ট পৰিমাণে বেছি হৈছে ইউৰোপত তাপমাত্ৰা। ইউৰোপত 43 ডিগ্ৰী আৰু ভাৰতত 43 ডিগ্ৰী হৈ আছে, যদিও ইয়াৰ মাজত আছে যথেষ্ট পৰিমাণে তাৰতম্য। আৰু বৰ্তমান সময়ত মানৱ শৰীৰক অচল কৰি পেলাইছে ইউৰোপৰ হিট ৱেভে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।